এতিয়া গাঁৱে ভূঞে সকলো পুৰুষ মহিলা আত্মনিৰ্ভৰশীল বহুতো লোকে সপোনৰ ব্যৱসায়টো কৰিবলৈ সুবিধা পাইছে ইয়াৰ আঁৰত আছে এটা প্ৰতিষ্ঠানটোৱে দুখীয়া দৰিদ্ৰ ব্যৱসায়িক কৰিছে সহায় আমি আপোনালোকক কম সেই বিশেষ প্ৰতিষ্ঠানটোৰ নাম যি প্ৰতিষ্ঠানে আপোনাক আপোনাৰ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সহায় কৰিব অতি কম সময়ত কম নথি পত্ৰৰে ঋণ লৈ আৰম্ভ কৰিব পাৰিব ব্যৱসায় নিবনুৱা আৰ্থিকভাৱে অক্ষম সকলো ক্ষেত্ৰত সহায় কৰি আহিছে এই প্ৰতিষ্ঠানটোৱে এই প্ৰতিষ্ঠানটোৰ সহায়ত বহু লোকে জিৰোৰ পৰা হিৰো হৈছে বহু লোক স্বাৱলম্বী হৈছে এই প্ৰতিষ্ঠানটোৰ নাম হৈছে বন্ধন বেংক সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ এই ঋণ প্ৰদানৰ ব্যৱস্থা কি গাঁও কি চহৰ সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথি পত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰি বন্ধন বেংকৰ পৰা ঋণ লৈ কিছু লোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে কিছু লোকে পাইছে সংস্থাপনৰ বাট কামৰূপ জিলাৰ ৰঙিয়াৰ 4 নং ইউনিটৰ এই সকল লোকেও বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায়টো শুনক তেওঁলোকৰ মুখৰ পৰা কেনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি এজন সফল ব্যৱসায়ী হ'ল নিউজ 6 ৰিপৰ্ট এয়াৰ টাইম ডিজিটেল আপুনিয়া বন্ধন বেংকৰ পৰা লোন লৈ আমি ছাগলী পুহিলো ব্যৱসায় কৰিলো কি বুলি কয় বন্ধন বেংক ভাল সহজতে পায় কাগজ পত্ৰ দিলে বেলেগ বেংকত গলে কাগজ পত্ৰ দিলে আজি মাতে কালি মাতে লোনটো নহয় বহুত অসুবিধা হয় লোনৰ কাৰণে আৰু বন্ধন বেংকটো ভাল আৰু হেৰি 5000 পাই লৈছো আমি ব্যৱসায় কৰিলো এতিয়া 60000 ললো এবাৰ 80000 লম ছাগলী বিক্ৰী কৰিলো মুৰ্গী আছে ছাগলী হাঁকে পুহিম আৰু এটা ৰুম বনাইছো যাতে আৰু এবাৰ 80000 লোন লৈ ফেলে ৰুম বনাই ছাগলী মুৰ্গী ফাৰ্ম কৰিম বুলি ভাবিছো আৰু অলপ বহল কৰি সুবিধা কেনেকুৱা পাইছে বহুত সুবিধা পাইছো আকৌ অসুবিধা নাই আধাৰ কাৰ্ড পান কাৰ্ড দিলে লোনটো হয় চলিব সহজ হয় ৰাইজক বন্ধনৰ লোন ল'ব দিম যাতে সবে ব্যৱসায় কৰিব পাৰে যাতে সহজ আৰু বেছি অসুবিধা নাই লোন ল'ব পাৰি কাগজ পত্ৰ জমা দিলে বেছি অসুবিধা নাথাকে কিন্তু বেলেগ বেংকত লোন ল'লে বহুত অসুবিধা আজি যাব লাগে কালি যাব লাগে ফিৰি আহিব লাগে লাইন পাতিলে কয় আজি নালাগে কালি যাব লাগিব মোৰ নাম ৰমেন দাস মই বন্ধন বেংক ৰঙিয়া হাহাৰ প্ৰায় 2 লাখ টকা লোন লৈছো আৰু লোন লৈ ফেলে মানে বেপাৰটো আৰম্ভ কৰিছো আৰু এনেকুৱা বৰ্তমান ঠিকেই চলি আছে এনেকুৱা কি ব্যৱসায় কৰি আছে ব্যৱসায় আৰু এনেকুৱাই আৰু মোটামুটি কসমেটিক এনেকুৱা চেণ্ডেল এনেকুৱা কিমান লাখ টকা মানে লোন লৈছে এতিয়া বৰ্তমান 2 লাখ টকা লোৱা আছে 2 লাখৰ কিস্তি চলি আছে আৰু কিস্তি কিমান কৰি কিস্তি 18765 মান্থলি 1 বছৰীয়াটো আপুনি বন্ধন বেংকৰ লোন লৈ স্বাৱলম্বী হৈছে স্বাৱলম্বী হৈছো আৰু ভালেখিনি হৈছো 2 লাখ লৈছে না ইয়াৰ আগতে কিবা লোন ইয়াৰ আগত কমকৈ চলি আছিল ক্ৰমান্বয়ে এইটো বাঢ়ি আছে এইটো প্ৰথমে গ্ৰুপ লোন আছিল মই পাৰ্চনেল লোন এতিয়া মানে এইবাৰহে ললো এইটো 2 লাখটো বাকি আর নাই গ্ৰুপ লোন চলি আছিল অনুভৱটো কেনেকুৱা যেতিয়া বন্ধন বেংকৰ পৰা লোন লৈছে লোন লৈ আপুনি ব্যৱসায় কৰি না ঠিকে আছে ভালে এইটো সুবিধা হয় বহুত বন্ধনৰ পৰা সুবিধা হয় এইটো খুদ মূল এক লগত মাৰা যায় থাকে গোটেইখিনি সেইকাৰণে সুবিধা আমাৰ বেপাৰৰ কাৰণে ভাল আৰু ৰাজ্য কি হ'ব ৰাইজে ল'ব পাৰে বন্ধনৰ পৰা লোন লৈ পেলাই স্বাৱলম্বী হ'ব পাৰিব কোনোতো অসুবিধা নহয় আকৌ মোৰ নাম শ্ৰী অপূৰ্ব দাস ঘৰ চাপনীয়া মই বন্ধন বেংকৰ পৰা লোন লৈ বহুত কিবা কানি কাম কৰি আছো মানে ছাগলী তেনেকুৱা কৰি মই 5000ৰ পৰা লৈছিলো আজি পৰ্যন্ত কৰি মই 60000 কৰি লৈ আছো মোৰ একো অসুবিধা নাই কিমান টকা লোন লৈছে যোৱা হেৰিত মই 60000 লৈছিলো পইচাখিনি দি মই ছাগলী কিনি কিনে ব্যৱসায় কৰিলো মুৰ্গী কিনিলো সেইবিলাক কিনি কিনে যেতিয়া বেছি হ'ল তেতিয়া বিক্ৰী কৰি দিলো 30-40টা হ'ল বা ৰাখাত অসুবিধা হ'ল বাৰিষাৰ কাৰণে পানী খাৱৰ অসুবিধাৰ কাৰণে সেইটো কাৰণে মই বিক্ৰী কৰি দিলো আৰু এতিয়া আকৌ হেৰি কৰিম ফাৰ্ম খুলিম এতিয়া ছাগলী মুৰ্গী সেনেকুৱা কৰি ফাৰ্ম কৰি আছো বা সেনেকুৱা কৰি খাইও আছো
নিজে দিও আছো বন্ধনত আজি পৰ্যন্ত কৰি একো অসুবিধা হোৱা নাই আজিও লোন ল'ব নেকি আজিও লোন ল'ম কিমান টকা আজি 80,000 ল'ম পইচা কেনেকে কি কৰিব পইচাখিনি আনি কিনে আকৌ ঘৰ বনাই কিনে আকৌ ফাৰ্মখন বাঢ়াম ডাঙৰ কৰিম আকৌ কেনেকুৱা ধৰণৰ সুবিধা পালে বন্ধন বেংকৰ পৰা লোন লয় কি কৈছে আপুনি বন্ধন বেংকৰ পৰা লোন লৈ সুবিধা পাইছে না অসুবিধা পাইছে সুবিধা পাইছো মই বহুত সুবিধা পাইছো বন্ধন বেংকৰ পৰা পইচা লৈ কিনে ইয়াতে কোনো ধৰণৰ খেলি মেলি নাই নাই এতিয়া ধৰণৰ হাৰাশাস্তিটো নকৰে হাৰাশাস্তি নকৰো বা নিদিও বা নাপাও নিজে ব্যৱসায় কৰি আছো চলি আছো ৰাজ্যক কি ক'ব বন্ধন বেংকৰ বিষয় লৈ ৰাজ্যক কি ক'ব ৰাইজক বন্ধন বেংকৰ বিষয়ে ৰাইজে ল'ব লাগে পইচাখিনি সৎ কামত খটাব লাগে ব্যৱসায় কৰিব লাগে তেতিয়াহ'লে তেওঁলোকে যদিও গৰীব মানুহ বা দুখীয়া মানুহ তেতিয়াহ'লে সিহঁতে আকৌ আগবাঢ়ি যাব পাৰে